এতিয়া আৰু টেনশ্যন নাই হয়নে, গৰম পৰিছে ন, কাপোৰবিলাক য'তেই ত'তে থ'লেই হ'ল আৰু ধুই কেনে শুকাই যায়। অলপমান ৰ'দত থ'লে শুকাই যায় কাপোৰ, টেনশ্যন নাই। কিন্তু বৰষুণ দিলে পিছে অলপ টেনশ্যনৰ কথা হৈ পৰে, কাপোৰবিলাক অলপ গোন্ধায়। এতিয়া কমফৰ্ট দিলেও কথা নাই, আৰু ঘৰত ফেন চলি থাকিলেও অলপ অলপ শুকান থাকিলেও ধুই দিলেও মানে শুকাই যায় আৰু। দিনটোত 20 বাৰ কাপোৰ ধুলেও টেনশ্যন নাই আৰু দেই। সেইকাৰণে আজি সেই ভাবিয়ে বহুখিনি কাপোৰ মই ধুই দিলোঁ, একেবাৰে বিহুত পিন্ধা চাদৰ মেখেলাবিলাক চব জমা কৰি থৈ দিছিলোঁ, আৰু ক'ৰবাত যোৱাবিলাক জমা কৰি থোৱা। নতুন কাপোৰবিলাক মই মানে একেলগে ধোওঁ আৰু পুৰণাবিলাক একেলগে ধোওঁ। ডেইলি ছোৱালীজনী কাপোৰ ওলাই আপোনাৰ 2-3 বাল্টিং ওলাই, হাজবেণ্ডৰ মোৰ মানে এনেকৈ মিলি কেনে 2-3 বাল্টিং ওলাই যায়। আৰু এই নতুন কাপোৰবিলাক মই একেলগে ধুই দিওঁ, পুৰণাবিলাক একেলগে ধুওঁ। মানে পুৰণা আৰু নতুন মই মিক্স কৰি কেনে ধুই নিদিওঁ আৰু। নতুন কাপোৰবিলাক আজি মানে নতুন কাপোৰবিলাকেই ধুলোঁ আৰু পুৰণা অকল ছোৱালীজনীৰ কাপোৰবিলাক ধুলোঁ। ধুই লৈ আহি কেনে গা ধুলোঁ, গা ধুই এয়া শিঙি মাছ নহয়, মাগুৰ মাছ ধুবৰ কাৰণে মই ৰেডি কৰিব ওলাইছোঁ। দেখিছে ছোৱালীজনীয়ে কি কৰিছে, তাই মানে ভাবিছে কিবা বস্তু, তাই গম পাই গৈছে দেই মাছ বুলি, মাম বুলি কৈ আছে, খাব আৰু তাই মাছ আৰু মাংস খাই বহুত ভাল পায়, কিন্তু তাই ভাত হ'লে নাখায়। তাৰপিছত মাহঁতে আহিছিলে, মোৰ মাহঁতে, মাহঁতৰ কাৰণে পনীৰ, ভেন্দি ভাজি, পানীলাও, দালি বনালোঁ। মাছটো পিছত বনাম আৰু ছোৱালীজনী চাওক কি কৰি আছে এতিয়া। দেউতাকক ফোনত কথা পাতি আছে। বাত কৰো, ফোন মে करो करो हेलो बोलो, हेलो पापा बोलो, हेलो पापा बोलो, हेलो कहाँ है आप, बोलो फोन करके बोलो, बोलो आम लाने के लिए, आम बोलो, फोन करके बोलो पापा आम बोलो, आम लाने के लिए बोलो, फोन करके बोलो, हेलो बोलो, बोलो